আজি মই এটি কেঁকুৰা ৰেচিপি লৈ আহিছোঁ। যিসকলে কেঁকুৰা খায় আহকচোন চাওঁ মইনো কেনেকৈ কেঁকুৰা বনাব লৈছোঁ। এয়া দেখিছে নহয় অলপ কেঁকুৰা, এয়া খুব ভাল লাগে আৰু কেঁকুৰাটো স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়, কিন্তু এটা গোন্ধ থাকে। এয়া মই এতিয়া অলপ মছলা ৰেডি কৰি ল'ম। এয়া দেখিছে নহয় আদা, নহৰু, পিঁয়াজ আৰু কেইটামান জলকীয়া দিছোঁ আৰু এয়া মছলা, জিৰা, ধনিয়া গুটি, জইন গোটেই বস্তুখিনি মই ইয়াতে পিচি ল'ম। আপোনালোকে পটাটো পিচি ল'ব পাৰে। এয়া দেখিছে নহয় মই মিক্সিতে পিচি লৈছোঁ আৰু এইদৰে কেঁকুৰাখিনি বাছি ল'লোঁ। খুব ভাল লাগে। আৰু এতিয়া মই ইয়াত মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ, জুইত এখন কেৰাহী পাতি। আৰু এতিয়া এই পিচি লোৱা মছলাখিনি মই এই তেলকণতে দিছোঁ। এয়া দেখিছে নহয় মই তেলো বেছি দিয়া নাই। এইদৰে অকণমান সময়ৰ কাৰণে গোটেই মছলাখিনি মই তেলতে ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত এই কেঁকুৰাখিনি ইয়াতে দি দিছোঁ আৰু এইদৰে বনালে খাবলৈ খুব ভাল হয়। ইয়াত দেখিছে নহয় এইদৰে ভাজি লৈছোঁ আৰু কেঁকুৰাৰ পৰা যিটো গোন্ধ ওলায় এইদৰে বনালে একেবাৰে গোন্ধ নাইকিয়া হৈ যায়। কেঁকুৰাটো স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয় আৰু জোখৰ অনুপাতে মই নিমখ আৰু হালধি দিছোঁ। এয়া দেখিছে নহয় এইদৰে মই ভাজি লৈছোঁ। অলপ সময় এইদৰে ভাজি ল'ব লাগে আৰু দুখিলা তেজপাতো দি দিছোঁ। খুব ভাল লাগে এইদৰে বনালে কেঁকুৰা খাবলৈ আৰু ইয়াৰ যিটো গোন্ধ থাকে গোন্ধটো নাইকিয়া হয়। এইদৰে ভাজি লোৱাৰ পাছত মই অলপ পানী দি দিছোঁ। এয়া দেখিছে নহয় অলপ পানী দি দিছোঁ। খুব ধুনীয়া হৈছে আৰু এয়া দেখিছে নহয় খুব ভাল লাগে এইদৰে বনালে আৰু অলপ সময়ৰ কাৰণে ঢাকি ৰাখি দিছোঁ। এয়া ৰেডি হৈ গ'ল আৰু যিসকলে এইদৰে বনাই খোৱা নাই কেঁকুৰা খাই চাবচোন। ইয়াৰ যিটো গোন্ধ এইদৰে বনালে কেঁকুৰাৰ যিটো গোন্ধ থাকে গোন্ধটো নাইকিয়া হয়। খাবলৈ খুব ভাল হয় আৰু খুব স্বাস্থ্যসন্মত। স্বাস্থ্যৰ কাৰণে কেঁকুৰাটো বহুত উপকাৰী হয়। এয়া দেখিছে নহয় খুব ভাল লগা, এয়া খুব ধুনীয়া ধুনীয়া গোন্ধাইছে। এয়া ৰেডি হৈ গ'ল। যদি ভাল পায় আপোনালোকে মোৰ ৰেচিপিটি, যিবিলাক মোৰ নতুন ভিউৱাৰ্ছ ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে এইদৰে বনাই খোৱা নাই কেঁকুৰা বনাই খাই চাবচোন।